breaker লাগিব We want justice We want justice Tulabadung Centerত আমাক speed breaker লাগিব আমাক speed breaker লাগিব We want justice Tulabadung Rai Jindabad Tulabadung Rai Jindabad Tulabadung Rai Jindabad Tulabadung Rai Jindabad We want justice We want justice আমাক speed breaker লাগিব আমাক speed breaker লাগিব শোণিতপুৰ জিলাৰ ৰঙাপাৰা তুলাপাদুম চেণ্টাৰত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা এখন ই-ৰিক্সা আৰু 4-চকীয়া গাড়ীৰ মাজত মুখামুখি সংঘৰ্ষ ঘটে দুৰ্ঘটনাত ই-ৰিক্সাৰ চালকজন আহত আৰু ই-ৰিক্সাখনত থকা যাত্ৰীজন নিহত হয় ৰঙাপাৰা তেজপুৰ সংযোগী পথত AS12 CC 6008 নম্বৰৰ নতুন ই-ৰিক্সাখন তুলাপাদুম চেণ্টাৰৰ দিশে গৈ আছিল আৰু বিপৰীত দিশৰ পৰা তীব্ৰ বেগত আহি থকা নম্বৰবিহীন ইগনিছ গাড়ীখনে নিয়ন্ত্ৰণ হেৰুৱাই ই-ৰিক্সাখনত প্ৰচণ্ড জোৰে খুন্দা মাৰে অভিযোগ অনুসৰি চালকজনে 4-চকীয়া গাড়ীখন চলাইছিল আৰু দুৰ্ঘটনাটি সংঘটিত কৰি গাড়ীখন নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত সোমাই যায় পথ দুৰ্ঘটনাত দণ্ডিয়া বস্তিৰ গাঁৱৰ নৰেশ ঠাকুৰৰ মৃত্যু আৰু ই-ৰিক্সাখনৰ চালক শংকৰ দাস আহত হোৱাত স্থানীয় ৰাইজ উত্তেজিত হৈ পৰে উত্তেজিত ৰাইজে লগে লগে ৰঙাপাৰা তেজপুৰ সংযোগী পথত টায়াৰ জ্বলাই পথ অৱৰোধ কৰি বিভিন্ন শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে তুলাপাদুম গাঁৱত গতিৰোধক ব্যৱস্থা কৰিবলৈ ৰাইজে দাবী জনাইছে ঘটনাস্থলীত ৰঙাপাৰা আৰক্ষী উপস্থিত হয় ৰঙাপাৰাত পথ দুৰ্ঘটনাত নৰেশ ঠাকুৰৰ অকাল মৃত্যু ঘটাত অঞ্চলত শোকৰ ছাঁ পৰে স্বাভাৱিকতে অতি দুখৰ কথা আমাৰ দুলাপাদুম চেণ্টাৰৰ ওচৰত আজি দুজন অটো চালক ইয়াত যিবিলাক আছিলে তেওঁলোকৰ লগত এক্সিডেণ্ট হৈছে আৰু এজন জানামতে ইয়াতে মৃত্যু হৈছে বুলি আমি গম পাইছোঁ আৰু তথাপিও লৈ গৈছে ইয়াৰ পৰা এতিয়া তেওঁলোকক TMCত লৈছে আৰু লগে লগে এইটো জায়গাত বিভিন্ন ধৰণৰ এটা চেণ্টাৰ আছে ইয়াত দুটা ৰাস্তা আছে উপপথ গতিকে স্কুলো আছে ওচৰতে গতিকে ডেফিনেটলি ইয়াত এটা মানে স্পীড ব্ৰেকাৰৰ প্ৰয়োজন আছে আৰু এইটো জায়গাত কেইবাটাও সংঘটিত হৈছে এই ধৰণৰ ঘটনা গতিকে অতি দুখৰ কথা যে আজি নতুন এটা গাড়ী তেজপুৰ সাইটৰ পৰা আহি থকাৰ সময়ত এটা আনৰেজিষ্টাৰ্ড এটা গাড়ীত খুন্দিয়াই তেওঁলোকক হেৰি কৰিছে দুৰ্ঘটনা হৈছে আমি প্ৰশাসনক আমি দাবী জনাইছোঁ যাতে এই ক্ষেত্ৰত বা দুৰ্ঘটনা নহয় তাৰ গতি ৰোধ কৰাৰ কাৰণে যাতে ইয়াত ব্যৱস্থা গ্ৰহণ কৰে তাৰ কাৰণে আমি দাবী জনাইছোঁ স্বাভাৱিকতে আজি ক্ষোভিত হৈছে ৰাইজে আৰু ইমান স্পীডত আছিলে যেটো গাড়ী বহুত স্পীডত আছিল আৰু তেওঁলোকে মদ খোৱা বুলি কৈছে ৰাইজে আৰু স্বাভাৱিকতে হেতু সবেই আচৰিত পাইছে দুখ পাইছে আমাৰ গাঁৱৰে ল'ৰা নৰেশ ঠাকুৰ আৰু শংকৰ দাস এই দুজন গতিকে আঘাত হৈছে গতিকে ৰাইজে সাংঘাতিকভাৱে দুখ পাইছে আৰু দুখ পাই লৈখিনি আজি এই ধৰণৰ প্ৰতিবাদ কৰি প্ৰশাসনক দাবী জনাইছে যাতে এই ধৰণৰ ঘটনা যাতে আৰু নহয় তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিবলৈ We want justice. We want justice. PWD Murdabad. News Desk News Wire